তো এনেকুৱাকৈ আপোনালোকেও 5 ষ্টাৰ হোটেলত মাজে মাজে আহক, বন্ধু বান্ধৱক লৈ ডাউনলাইনক লৈ কাম কৰক, সফল হওক, ছাকচেছ হওক। তো এনেকুৱাকৈ 5 ষ্টাৰ হোটেলত মুকেশ আম্বানী যিজন জিঅ'ৰ মালিক, এছিয়াৰ ভিতৰত টপ আৰ্ণাৰ, তেখেতৰ দেউতাক ধীৰুভাই আম্বানী সপ্তাহত এদিনকৈ চাহ খাবলৈ গৈছিলে। কিন্তু তেওঁ তেতিয়া দুখীয়া আছিলে, পেট্ৰল পাম্পত কাম কৰি আছিল, পুকুৰীও বিক্ৰী কৰিছিল মাকে বনাই দিয়া। তো সেনেকুৱা চিটুৱেশ্যনত মানুহে তেওঁক জোকাইছিলে, কিয়নো তেওঁ তেল ডিপুৰ মালিক হ'ব খুজিছিলে। কিন্তু তেওঁৰ মনত আছিলে হয় তেল ডিপুৰ মালিক হ'ব। তেওঁ মাজে মাজে 5 ষ্টাৰ হোটেলত গৈ চাহ খাই সপ্তাহত এদিনকৈ গৈ তেওঁ কি কৰিছিলে, ধনী ধনী মানুহৰ লগত সম্পৰ্ক বনাইছিলে। সম্পৰ্ক বনাই পেলাই আৰু মানুহক কৈ আছিলে যে মই এদিন তেল ডিপুৰ মালিক হ'ম। কিন্তু মানুহে বিশ্বাস কৰা নাছিলে, কিয়নো তেওঁ দুখীয়া আছিলে। ফ্ৰেণ্ডছ, সেই ধীৰুভাই আম্বানী 5 ষ্টাৰ হোটেলত গৈ ধনী ধনী মানুহৰ লগত সম্পৰ্ক বনাই লাষ্টত সিহঁতৰ লগত কি কৈছিলে যে মই তেল ডিপুত কাম কৰা অভিজ্ঞতা আছে, আপোনালোকৰ টকা দিয়ক, তেল ডিপু খুলি পেলাই ভাগত আমি ইনকাম কৰোঁ। ছেম বন্ধুসকল চাওক, ধনী ধনী মানুহৰ লগত সম্পৰ্ক হোৱাৰ পিছত নেক্সটত তেওঁ তেল ডিপুৰ মালিক হ'ব পাৰিলে। এতিয়া চাওক, আপুনি যদি 5 ষ্টাৰ হোটেলত নাহে, ধনী ধনী মানুহৰ লগত সম্পৰ্ক নবনায়, আপোনাৰ মাইণ্ডছেট নাহিব, সেই দুখীয়া মাইণ্ডছেট থাকিব। গতিকে আপুনি কেতিয়াও মৰাৰ আগত নাম অৰ্জন কৰি থৈ যাব নোৱাৰিব, ল'ৰা ছোৱালীক উন্নত বনাব নোৱাৰিব। গতিকে আপুনি মাজে মাজে 5 ষ্টাৰ হোটেলত আহক, সেইটো অনুকৰণ কৰক, ফ'ল' কৰক, যে হয় আমি সদায় ধনী ধনী মানুহৰ লগত সম্পৰ্ক ৰাখি কেতিয়াবা ধনী হোৱাৰ সপোনটো চাব পাৰিম। তো এনেকুৱাকৈ প্ৰত্যেকে কি কৰক, মাজে মাজে 5 ষ্টাৰ হোটেলত আহক, আহি পেলাই চাহ পানী খাওক, খানা খাওক, বন্ধু বান্ধৱক দেখুৱাওক আৰু নিজকে কি কৰক, ডেভেলপ কৰক, স্কিল ডেভেলপ কৰি পেলাই সফল হওক। থেংক ইউ ছ' মাছ, উইচ ইউ ৱেল। তো এই বস্তুটো আপোনালোকে ষ্টৰিবিলাক জানে যে হয় সদায় মানুহৰ মনটো সদায় ওপৰলৈকে থাকিব লাগে, নিজক ডেভেলপ হোৱাৰ কাৰণে সদায় চেষ্টা কৰি থাকিব লাগে, নিজকে ডেভেলপ বনাব লাগে আৰু আপুনি আপোনাৰ ডাউনলাইনকো ডেভেলপ বনাব লাগিব। যেতিয়া আপোনাৰ ডাউনলাইনক আপুনি ইনকাম দিব, ইনকামৰ ৰাস্তা দিব, বা লগত থাকি কষ্ট কৰি সিহঁতৰ ইনকাম বনাই দিব, সিহঁতে ইনকাম কৰি থাকিব, আপোনাৰ ইনকাম আহি থাকিব। তো এনেকুৱাকৈ ফ্ৰেণ্ডছ আপোনালোকেও ওলক, অলপ মাহত এবাৰ ওলক বা 6 মাহত এবাৰ ওলক, বছৰত এবাৰ ওলক। আমিতো প্ৰত্যেক বছৰত দুবাৰকৈ ভাৰতৰ বাহিৰত গৈ আছোঁ, কেতিয়াবা এছিয়াৰ ভিতৰত, কেতিয়াবা এছিয়াৰ বাহিৰত গৈ আছোঁ। তো আমি অহা কিছুমান মাহৰ পিছত আকৌ আমি থাইলেণ্ড গৈ আছোঁ, আকৌ আমি জাপান গৈ আছোঁ। তো জাপানত যোৱাটো এলাবাচা কথা নহয়। আপুনি জাপানত গৈ নলেজ লওক আৰু সেই নলেজবিলাক আনি পেলাই নিজৰ শৰীৰত এপ্লাই কৰি আপুনি নিজৰ শৰীৰত এপ্লাই কৰি পেলাই, কিয়নো জাপানৰ মানুহে বহুত বছৰ জীয়াই থাকে, টেকন'লজিত ৱৰ্ল্ডত নাম্বাৰ 1 হয়। আপুনি সেইখিনি কথা আৰু দেশৰ মানুহক কওক যে আপুনি আপোনাৰ দেহাটো এনেকুৱাকৈ ভাল ৰাখিব পাৰিব, তাৰে পৰা আপুনি ইনকাম কৰক। তো ইয়াতে কি আছে, হেল্থ ভাল ৰাখিব লাগে আৰু মানুহৰ হেল্থ কেনেকৈ ভাল থাকিব সেইটো শিকাব লাগে। তাৰ কাৰণে যদি আপুনি এটা ইনকামৰ ৰাস্তা পায়, তেনেহ'লে আপুনি এইটো জানো বেয়া কাম হ'ল? হেল্থ ভাল ৰাখক, হেল্থ ভাল ৰখাৰ কাৰণে আহ্বান কৰক, নিজে কি হওক স্কিল ডেভেলপ কৰক আৰু স্কিল ডেভেলপ হোৱাৰ কাৰণে মানুহক হেল্প কৰক, যে আপুনিও স্কিল ডেভেলপ কৰিব পাৰিব, আপুনিও শিক্ষিত হয়, আপোনাৰো নলেজ আছে। তো চব মানুহ যদি এনেকুৱা মনোভাৱৰ হয়, চাব কোনো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো মানুহ আগবাঢ়ি যাব পাৰিব। থেংক ইউ ছ' মাছ, উইচ ইউ ৱেল।